হেল্ল' ৱেলকাম টু মাই মিনি ব্লগ। মই আজি বনাম মিছা মাছৰ তৰকাৰী। আপোনালোক সকলোৱে এই মিছা মাছৰ তৰকাৰী বনাব জানে আৰু মই কেনেকৈ বনাওঁ আপোনালোকে চাব। প্ৰথমতে মই মিছা মাছখিনি ভাজি ল'ম। এয়া পেনখন গৰম হোৱাৰ পিছত মিঠাতেল দিছোঁ। এইখিনি বস্তু মই লৈছোঁ, এইখিনি বস্তু গোটেইখিনি ভাজি ল'ম। বেছি ভাজিব নালাগে, বেছি ভাজিলে টান হৈ পৰিব। এয়া ভাজা হৈ গ'ল। এতিয়া মই মাছখিনি তুলি লওঁ। এতিয়া এই তেলখিনিতে মই আলু অকণমান ডাঙৰ ডাঙৰ কৰি কুটি লৈছিলোঁ, এই আলুখিনি ফ্ৰাই কৰি ল'ম। অকণমান সময়ৰ কাৰণে আলুখিনি ঢাকি থৈছোঁ, অকণমান সিজক। এয়া আলুখিনি প্ৰায় আধা সিজা হৈছে। এতিয়া মই আলুখিনিও তুলি থ'ম। এতিয়া এই তেলখিনিতে এনেকৈ চাৰিকোণীয়া কৰি কেইটামান পিঁয়াজ কাটি লৈছিলোঁ, এটা পিঁয়াজ। এইখিনিও অকণমান ফ্ৰাই কৰি ল'ম। মানে দুটা পিঁয়াজ মই দিছিলোঁ, তাৰে ওপৰৰ বাকলিখিনি এনেকৈ কাটি লৈছিলোঁ কেইপিচমান কৰি। অকণমান সময় ভাজি এইখিনি উঠাই ল'ম। এয়া হৈ গ'ল। এতিয়া এই তেলখিনিতে মই কাটি থৈ দিয়া সৰু সৰুকৈ এয়া মিহি মিহিকৈ পিঁয়াজ, প্ৰথমতে পিঁয়াজখিনি দিছোঁ আৰু এটা কেঁচা জলকীয়া। এইখিনি ৰঙা কৰি ভাজি ল'ব লাগিব। এয়া পিঁয়াজখিনি এতিয়া প্ৰায় ৰঙা হ'ব ধৰিছে। এতিয়া মই বিলাহীখিনি আৰু নহৰু বটাখিনি দি দিম। চামুচ নিমখ দিছোঁ। বিলাহীখিনি দি দিছোঁ মিহি মিহিকৈ কাটি থৈ দিয়া। এতিয়া নিমখটো দিয়াৰ কাৰণে বিলাহীৰ পৰা অকণমান পানী ওলাব আৰু বিলাহীখিনি সিজিব। এনেকৈ কোমল হৈ যাব।
এতিয়া হালধি দিছোঁ 1 চামুচ, জিৰা আৰু ধনিয়া একেলগে বটা এয়া দিছোঁ, জিৰা 2 চামুচ, অকণমান ভাজি থাকিব লাগিব। আধা চামুচ জলকীয়াৰ গুড়া, এইখিনি প্ৰায় ভজা হৈ গৈছে, অকণমান পানী দিব লাগিব। এয়া বিলাহী মছলাখিনি অকণমান ঢাকি থৈ দিছিলোঁ আৰু তেলটো ধুনীয়াকৈ ওপৰত উঠি আহিছে। এতিয়া মই বাকী থকা বস্তু ভাজি থৈছিলোঁ যে সেইখিনি বস্তু এতিয়া ইয়াতে ঢালি দিম, একেলগে দিছোঁ গোটেইখিনি। এতিয়া আলুখিনি সিজালৈকে অকণমান সিজাই ল'ব লাগিব। আৰু অকণমান পানী দিছোঁ। আকৌ অলপ সময় ঢাকি থওঁ। এয়া আলুখিনিও সিজি উঠিছে আৰু ধুনীয়াকৈ মেৰ খাই ধৰিছে। মই বেছি পনীয়া নকৰোঁ। এতিয়া এইটো টাটা চাম্পন মছলা 1 চামুচ দিম। আজি মোৰ ধনিয়াৰ পাত নাই, সেয়ে গতিকে মই বন ধনিয়া পাত এটা, এয়া বন ধনিয়াৰ পাত এটা দিছোঁ কাটি। এতিয়া হৈ গ'ল। এয়া ৰেডি হৈ গ'ল গৰম গৰম মিছা মাছৰ তৰকাৰী। গৰম ভাতৰ লগত খাই মজা লাগিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে ক'ব কমেণ্ট কৰি।